প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ নাম APSC কেলেংকাৰীত যদিও বা সাঙুৰ খাইছে, কিন্তু এটা সময় আছিল যিটো সময়ত তেওঁ APSC কেলেংকাৰী বা অন্যান্য কেছ ফৰ জব কেলেংকাৰীৰ CBI তদন্ত দাবী কৰি থৈছিল। আৰু এই ক্ষেত্ৰত ৰঞ্জিত দত্তৰ বিৰুদ্ধেও তেওঁ CBI তদন্ত দাবী কৰিছিল। জলসিঞ্চন বিভাগৰ মন্ত্ৰী আছিল তেতিয়াৰ। আৰু লগতে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধেও তেওঁ CBI তদন্ত দাবী কৰাৰ উপৰিও APSC যি কেলেংকাৰী, সেই কেলেংকাৰী তদন্ত CBIক দিবলৈ পৰামৰ্শ দিছিল। আৰু এই সন্দৰ্ভত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰিৰ মই পঢ়ি দিছোঁ, আপোনালোকে চাই লওকচোন। দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি তৰুণ গগৈয়ে এখন সংবাদমেলত কৈছিল যে The BJP government claims it has launched a drive against corruption, but we have our doubts. Let it recommend a CBI probe against Irrigation Minister Ranjit Datta and another into the case for jobs scam in Assam Public Service Commission, চমুকৈ APSC। মানে ইৰিগেশ্যন মিনিষ্টাৰ ৰঞ্জিত দত্তৰ বিৰুদ্ধে আৰু যি APSC যি স্কেম, সেই স্কেমৰ বিৰুদ্ধে তেওঁ CBI তদন্তৰ দাবী জনাইছিল বা পৰামৰ্শ দিছিল CBI তদন্ত কৰিবলৈ। আৰু লগতে উই অলছ' ডিমাণ্ড এ প্ৰব এগেইনষ্ট BJP লিডাৰ তুলিৰাম ৰংহাং, গগৈয়ে এইদৰে কৈছিল। মানে APSC লগতে ৰঞ্জিত দত্ত আৰু তুলিৰাম ৰংহাং দুজন BJP নেতাৰ বিৰুদ্ধে তেওঁ যি তদন্ত CBI তদন্ত দিবলৈ কিন্তু দাবী জনাইছিল। আৰু এটা কথা, এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে আন্তঃগাঁথনি আৰু শক্তি খণ্ডত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা সময়ত বঁটাৰে স্বীকৃতি প্ৰদান কৰিছিল। মানে বঁটা প্ৰদান কৰিছিল এটা সময়ত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেল আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী